হয় আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক পুৱাৰে পৰা দেখুৱাই আছোঁ ৰাভা হাছং পৰিষদীয় নিৰ্বাচনৰ যি ৰাতিপুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ দ্বাৰকা পৰিষদীয় সমষ্টিৰ লেম্পাৰা MV স্কুলত আৰু মোৰ লগত যি নিৰ্দলীয় প্ৰাৰ্থী আছে তেখেতৰ পোনে কথা পাতিব বিচাৰিম। দাদা আপোনাৰ ঘৰত আজি এটা শুভ দিন, কি ক'ব আজিৰ দিনটোত? হয়, খুব সুন্দৰভাৱে যিহেতু সমষ্টিবাসী যিসকল ভোটাৰ ৰাইজ তেখেতসকলে আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, ভোট দিছে। গতিকে অহা 4 তাৰিখৰ যিটো ভোট গণনা হ'ব তাত এটা সুন্দৰ বাৰ্তা, সুন্দৰ ফলাফল লাভ কৰিম বুলি মোৰ এটা আশা আছে। কিমান আশাবাদী আপুনি? 100%, 100%। হয়, মোৰ মদিত কুমাৰ আফা, মই নিৰ্দলীয় প্ৰাৰ্থী হয়। প্ৰতিদ্বন্দ্বিতা নাই বুলি ক'ব পাৰি আপুনি? প্ৰতিদ্বন্দ্বিতা কিছু পৰিমাণে থাকিলেও তথাপিও সিমান এটা প্ৰতিদ্বন্দ্বিতা নহ'ব বুলি মোৰ ধাৰণা হৈছে। নিশ্চিতভাৱে। হয়, আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ লেম্পাৰা MV স্কুলৰ পৰা দেখুৱাই আছোঁ। পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ৰাভা হাছং পৰিষদীয় নিৰ্বাচনত যি ভোট গ্ৰহণ সকলোৱে স্বতঃস্ফূৰ্তভাৱে পুৱাৰে পৰা শাৰী পাতি এনেধৰণৰ যি নিজৰ মূল্যৱান ভোটটো দিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। আৰু আৰক্ষীও কিন্তু সম্পূৰ্ণৰূপে সষ্ট হৈ আছে। ভোট গ্ৰহণৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবেও কিন্তু সম্পূৰ্ণৰূপে সষ্ট হৈ আছে। আৰু গোৱালপাৰা জিলাত যি 19টা পৰিষদীয় সমষ্টিত 362টা যি ভোট কেন্দ্ৰ আছে আৰু এই ভোট কেন্দ্ৰত পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে এনেধৰণৰ যি ভোট গণনা আমি দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক শান্তিপূৰ্ণভাৱে চলি আছে যি ভোট গ্ৰহণ আৰু আৰক্ষীও কিন্তু সম্পূৰ্ণৰূপে সষ্ট হৈ আছে। এই ভোট গ্ৰহণৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে ইতিমধ্যে সম্পূৰ্ণৰূপে সষ্ট হোৱা পৰিলক্ষিত হৈছে। আৰু আমি দেখুৱালোঁ যে মদিত কুমাৰ ৰাভা তেখেতে নিৰ্দলীয় প্ৰাৰ্থী, তেখেতে ইতিমধ্যে নিজৰ মূল্যৱান ভোটটো দি পেলাই এনেধৰণৰ ভোট কেন্দ্ৰৰ পৰা ওলাই অহা পৰিলক্ষিত হৈছে। আমি দৃশ্য দেখুৱাই আছোঁ এনেধৰণৰ যি পুৱা 7 বজাৰ পৰা আৰু জিলাখনত প্ৰায় 19টা জিলা পৰিষদত প্ৰায় 2,40,025জন যি ভোটাৰ আছে আৰু এই ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব যি 52গৰাকী যি প্ৰাৰ্থী। আৰু ইতিমধ্যে লেম্পাৰা MV স্কুলৰ পৰা দেখিছোঁ দ্বাৰকা পৰিষদীয় সমষ্টিৰ পৰা দেখুৱাই আছোঁ পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে সকলোৱে নিজৰ মূল্যৱান ভোটটো দিবলৈ শাৰী পাতি ওলাই অহা পৰিলক্ষিত কথা পাতিব বিচাৰে। পুৰা ভোট দিলে? ভোট দিছোঁ। কেনেকুৱা প্ৰাৰ্থী কেনেকুৱা বিচাৰে? প্ৰাৰ্থী ঠিকেই আছে। উন্নয়ন হ'ব লাগে, উন্নয়ন কৰিব লাগে। উন্নয়ন কৰিব লাগে। আৰু কিছু ভোটাৰ আছে। পুৰা ভোট দিলে? দিবা হ'ল। প্ৰাৰ্থী কেনেকুৱা প্ৰাৰ্থী হোৱাটো বিচাৰে আপোনালোকে? এই বৰ্তমান ভালেই আৰু উন্নয়ন লাগে আপোনালোকক? উন্নয়ন হ'ব লাগে আপোনাৰ ঠাইখন আপোনালোকৰ? কিছু প্ৰাৰ্থী আছে। ভোট দিলে আপোনালোকে? কেনেকুৱা প্ৰাৰ্থীজন কেনেকুৱা হোৱা বিচাৰে আপোনালোকে? আমাৰ প্ৰাৰ্থীজন আমাৰ ৰাইজৰ পৰা তেখেতক উঠাই দিছোঁ আমাৰ মনোনীত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে। আৰু আমি সেইকাৰণে ৰাইজে উঠাইছোঁ। আমি ৰাইজে পূৰ্ণ 100% ভোট পাম আৰু তাক জিকিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু উন্নয়ন কৰিব লাগিব, উন্নয়ন কৰিব লাগিব আৰু নিশ্চয় উন্নয়ন হ'ব বুলি ভাবিছোঁ। নিশ্চয় ক'ব লাগিব। সাধাৰণ ভোটাৰৰ কথা আমি শুনালোঁ, আমি দৃশ্য দেখুৱাইছোঁ আপোনাৰ পুৱাৰে পৰা স্বতঃস্ফূৰ্তভাৱে সকলোৱে নিজৰ মূল্যৱান ভোটটো দিবলৈ ওলাই আহিছে। কিয়নো আজি গোৱালপাৰা জিলাত 19টা পৰিষদীয় ৰাভা হাছং পৰিষদীয় সমষ্টিত প্ৰায় 362টা যি ভোট কেন্দ্ৰ আছে এই ভোট কেন্দ্ৰত শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ চলি আছে। আৰু আমি পুৱাৰে পৰা দেখুৱাই আছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক যি ৰাতিপুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা যি ভোট গ্ৰহণৰ দৃশ্য দেখুৱাই আছোঁ। এই মুহূৰ্তত মই দেখুৱাই আছোঁ লেম্পাৰা MV স্কুলৰ যি এটা ভোট কেন্দ্ৰৰ পৰা দেখুৱাই আছোঁ। মই পুনৰ কৈছোঁ আজি পুৱা 7 বজাৰ লগে লগে আৰম্ভ হৈছে ৰাভা হাছং পৰিষদীয় যি নিৰ্বাচনৰ ভোট গ্ৰহণ। আৰু আমি পুৱাৰে পৰা ইতিমধ্যে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ যি ভোট গ্ৰহণৰ দৃশ্য। এই মুহূৰ্তত দেখুৱালোঁ আমি দ্বাৰকা পৰিষদীয় সমষ্টিৰ যি লেম্পাৰা MV স্কুলৰ যি ভোট কেন্দ্ৰৰ দৃশ্য। আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যি নিৰ্দলীয় প্ৰাৰ্থী মদিত কুমাৰ ৰাভা ইতিমধ্যে তেখেতৰ মূল্যৱান ভোটটো দি পেলাই এনেধৰণৰ ওলাই অহা পৰিলক্ষিত হৈছে। হয়, আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।